ভাত খাই লওঁ এয়া ভাত আৰু এয়া মোৰ ভাগৰ লগতে মাংস চাওকচোন কিমান ধুনীয়াকৈ বনাইছে আজি ধুনুৱে খালে আমাৰ 10টা বজাত খোৱা বোৱা উঠিছে ভয় খাই গ'লো তুমি মাত দিছা পটককৈ কোনে মাতিলে বোলো মাংস আনিলা গাইজ গুড মৰ্ণিং আজি হৈছে ছানডে আৰু এতিয়া বাজিছে 10টা ফালে মই গা পা ধুই আজৰি হ'লোঁ বাহিৰত ইমান ৰ'দ দিছে ওলাবই নোৱাৰি বনাওঁগৈ ইমান ৰ'দ দিছে এইফালে মই জোতা আৰু এইফালে ধুই পেলাই ৰ'দাইছোঁ আৰু আজি দেওবাৰ কাৰণে ফালে আমাৰ 10টা বজাত খোৱা বোৱা উঠিছে ছাগলী খুৱাব এইফালে এতিয়া চাহ বনাইছোঁহে ৰাতিপুৱা 10টাই বাজিলে দেওবাৰ কাৰণে আজি অকণমান দেৰিয়ে হ'ল চাহ ৰেডি হৈ গ'ল ইমান ধুনীয়া কালাৰ হৈছে উঠা চাহ খোৱা মই এতিয়া ভাত বনাই আছোঁ আৰু আজি দেওবাৰ ভাত বনাবলৈ মানে একোৱেই নাই বজাৰ কৰিবলৈ যাবহে মানুহজন অকণমান ভাজিকৈ বনাইছোঁ আৰু ডিম এটা আছিলে পিঁয়াজ এটা আলু এটা চব মানে অকণি আছিলে আৰু তাকে বোলো খাই লওঁ দেৰিকৈ যাব বজাৰ কৰিবলৈ দেৰিকৈ খাম আৰু সুদা ডিমৰ ভাজি আৰু ভাত আচাৰ আছে বাৰু আমৰ আচাৰ কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় উপায় নাই এডজাষ্ট কৰিব লাগিব ন সকলোৱে আমি খাই লওঁ ভাত পানী আপোনালোকক তাৰপিছত মানে লগ পাই আছোঁ বাই বাই এইফালে গোটেই ৰুম চুম চাফা কৰিছোঁ আজি দেওবাৰ বুলি মানে ডিউটি নাই যে সেইটো কাৰণে মানে গোটেই কাপোৰ কানি ধোৱা পা ধৰি লৈ জোতা চোতা সকলোখিনি ধোৱা পা ধৰি লৈ আজি মানে কৰিব লগা হয় এইফালে অকণমান ৰুমটো মানে চাফা কৰিলোঁ অকণমান চিজিল কৰিলোঁ আৰু ৰুম চুমবোৰ খেলি মেলি হৈ থাকিলে মোৰ যে একদম মন চন ভাল নালাগে আৰু যিমানখিনি পাৰিব পাৰি সিমানখিনিয়ে পাৰিম আৰু ইয়াততো আৰু মানে বেছি বস্তু নাই মানে থ'বলৈ বস্তু এনেকৈ থৈ দিয়া যায় আৰু ধুনু ঘৰত নাই তেওঁ মাংস আনিব গৈছে বজাৰত আৰু মাংস বোলো আজি মাংসকে খাওঁ দেওবাৰ বুলি তুমি বনাবা মইনো সদায় বনাই থাকোঁ সেইকাৰণে ফুচুলাই পঠিয়াই দিছোঁ মাংস আনিবলৈ আৰু ৰাতিপুৱাটো যি টি খালোঁ আৰু কিবা কিবি আৰু ইফালে কি গৰম নক'ব আৰু আজি মনটো ভাল লাগিছে মানে ফ্লিপকাৰ্টৰ দাদাজনে ফোন কৰিলে ফ্লিপকাৰ্টৰ পাৰ্চেলকেইটা আহিব বুলি আজি আপোনালোকক দেখাম আনবক্সিং কৰিম দেই ভিডিঅ'টো লাষ্টলৈকে থাকিব ভয় খাই গ'লো তুমি মাত দিছা পটককৈ কোনে মাতিলে বোলো মাংস আনিলা মাংস এনেকুৱা চিকেন খোৱা কি কিনিছা দেখাই দিয়া মই বজাৰ পাই যাবলৈ মনটো কষ্ট কৰিছে নাই ধান্দা নাই সেইটো হয় বাৰু এই দিয়া হাতটো এই দিয়া হাতত ধৰি পেলাই আছে তুমি ধৰিছা দিছা কেনেকৈ মোক বিলাহীও আনিছা নি আজি মানে ডবল খানা হ'ব আলু পিঁয়াজ ধনিয়া এতিয়া একদম ধুনীয়াকৈ বনোৱা তাতে মাংস আছে আমি টমেটো খাওঁ আজিকালি বিলাহী নোখোৱা বজাৰ পাই গ'লি বেলেগ ভয় খালোঁ দেই আজি মানুহ ভয় খামিবা তুমি আজি কাম কৰি কেনেকুৱা লাগিছে ভাল লাগিছেনে কাম কৰি ভাল লাগিছেনে আজি ভাল লগা নাই অঁ মাংস বনাইছিলোঁ ভাল লাগে মই হেল্পাৰ আৰু পানী দিয়া নাই মছলা দিয়া লাগিছে দেখি কি মজা কালাৰ আহিছে কি গোন্ধটো ধুনীয়া কাক খাইছা মানে কি কিবি হা গোন্ধটো যদি কেঁচা কৰিব পোৱা হ'লে ভিতৰত কেঁচা কৰিব কি ধুনীয়া বনাইছা মাংস দেখি মোক খাওঁ লাগি গৈছে হ'ব ইয়াকে খাওঁ নাখাওঁ এতিয়া আকৌ ভাত খাব নহ'ল ন এশকৈ খালে এতিয়া খুৱাই থাকিব ভাত খাব নহ'ল ন কি টেষ্টি হৈছে
মাংস ৰেডি হৈ গ'ল অকণমান ঠাণ্ডা হওক ওপৰতে ধনিয়া পাত দি দিছে এনেকৈ আৰু বহুত ধুনীয়া গোন্ধ ওলাইছে বাৰু দেই অকণমান টেষ্ট কৰি চালোঁ খাবলৈ বহুত ধুনীয়া হৈছে আৰু ভাতৰ লগত আজি এনেকৈয়ে খাম আৰু মানুহজনে বনালে ভাত খাই লওঁ এয়া ভাত আৰু এয়া মোৰ ভাগৰ লগতে মাংস চাওকচোন কিমান ধুনীয়াকৈ বনাইছে আজি ধুনুৱে আৰু এতিয়া খাই লওঁ আৰু মই অকণমান বাহিৰলৈ লৈ আহিছোঁ পূৰা কালাৰটো বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে